অসম চৰকাৰৰ প্ৰায়বোৰ পৰীক্ষাতে আসাম পোৰ্শন বা অসম সম্পৰ্কে যিবোৰ প্ৰশ্ন আহে তাৰ সিলেবাছটো বহুত বেছি ভাষ্ট, বহুত ডাঙৰ সিলেবাছ। সেইবাবে জিটি পৰীক্ষাৰ আসাম এণ্ড ইটছ পিপল আৰু অন্যান্য অসম চৰকাৰৰ পৰীক্ষাৰ যিটো আসাম পোৰ্শন আহে সেই প্ৰশ্নবোৰ ইতিমধ্যে পৰীক্ষাত যিবোৰ আহি গৈছে সেই প্ৰশ্নবোৰ আমি আনিম এই সিৰিজটোত আৰু সেই প্ৰশ্নবোৰৰ দ্বাৰা কি প্ৰশ্ন পৰীক্ষাত আহে আৰু লগতে কেনেকুৱা ধৰণৰ কনসেপ্ট ধাৰণা আমি ল'ব পাৰোঁ সেই কথাবোৰে আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ যিটো আমাৰ সেট 1 আছিলে সেইটোতো আমি এই সম্পৰ্কে কিছুমান কথা আলোচনা কৰিছিলোঁ, সেইটো পেডাগজিৰ আছিলে। আজিৰ দ্বিতীয় ভিডিঅ'টো মই আসাম এণ্ড ইটছ পিপলৰ বিভিন্ন ধৰণৰ প্ৰশ্ন লৈছোঁ। সেই প্ৰশ্নবোৰৰ জৰিয়তে তাৰ ধাৰণাবোৰ বা তাৰ কনসেপ্টবোৰ আমি ডিকোড কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে সঁহাৰি দিয়ে বা আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে এই সিৰিজটো আমি অনাগত সময়ত চলাই যাম, কন্টিনিউ কৰিম আৰু ইয়াৰ জৰিয়তে পৰীক্ষাৰ বাবে কি পঢ়িব লাগিব সেই কথাখিনি আমি উলিয়াই ল'ম বা জানিবলৈ চেষ্টা কৰিম। PYQৰ সহায়ত বিষয়বস্তুৰ ধাৰণা সেট 02 আসাম এণ্ড ইটছ পিপল, আসাম জিটি আৰু অসম চৰকাৰৰ অন্যান্য পৰীক্ষাৰ বাবেও এই প্ৰশ্নসমূহ আপোনালোকৰ বাবে লাভজনক হ'ব। থিংকাৰ এডুকেশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু প্ৰথম প্ৰশ্নটো আমি লৈছোঁ। Which was the last capital of the কছাৰী কিংডম? কছাৰী ৰাজ্যৰ শেষৰখন ৰাজধানী কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, খাছপুৰ। এতিয়া কছাৰী ৰাজ্যৰ যিটো ৰাজধানী সেই ৰাজধানী সম্পৰ্কে যদি আমি জানিবলৈ যাওঁ তেতিয়াহ'লে আমি কছাৰী ৰাজ্য সম্পৰ্কেও গম পাব লাগিব। মই প্ৰথমতে কৈছোঁ ফাৰ্ষ্ট কেপিটেল, এইখিনি কথাও আপোনালোকে মনত ৰাখি থৈ দিব। তো আমাৰ কছাৰী ৰাজ্যৰ প্ৰথম কেপিটেল আছিলে ডিমাপুৰ, ছেকেণ্ড কেপিটেল আছিলে মাইবং আৰু থাৰ্ড এণ্ড লাষ্ট কেপিটেল আছিলে খাছপুৰ। এই তিনিটা কথা আপোনালোকে মনত ৰাখি থব আৰু লগতে কছাৰী কিংডম বা কছাৰী ৰাজ্য সম্পৰ্কে অন্যান্য কিছুমান কথাও আপোনালোকে জানিবলৈ চেষ্টা কৰিব আৰু এতিয়াৰ পৰা যেতিয়া আপোনালোকে আসাম এণ্ড ইটছ পিপল আৰু আসাম পোৰ্শন পঢ়িব তেতিয়াহ'লে কছাৰী ৰাজ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব। লগতে আন এটা কথা কৈ যাওঁ যে যিটো আমাৰ ইণ্টাৰনেশ্যনেল ডে অফ য়োগা হৈ গ'ল 2026, ইয়াত 12টা আৰ্কিঅলজিকেল ছাইট চিলেক্ট কৰিছিলে আৰু তাৰ ভিতৰত এটা কি আছিলে, খাছপুৰত থকা যিটো কছাৰী কিংডমৰ যিটো পেলেচ আছিলে সেই পেলেচটোকো কি কৰা হৈছিলে, ইয়াৰ মাজতে ধৰি লোৱা হৈছিলে। এই কথাটো কাৰেণ্ট এফেয়াৰ্ছৰ হয় আৰু এই কথাটো আপোনালোকে মনত ৰাখিব। অনাগত সময়ত পৰীক্ষাবোৰত এই প্ৰশ্নটো সুধিব পাৰে। দ্বিতীয় প্ৰশ্ন, শ্ৰী দুৰ্জয়া ৱাজ দ্য কেপিটেল অফ, শ্ৰী দুৰ্জয়াখন কাৰ কেপিটেল আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰত্নপাল। ৰত্নপালে নিজৰ কেপিটেল শ্ৰী দুৰ্জয়ালৈ লৈ আহিছিলে। এই কথাটো আপোনালোকে আমাৰ যি এনচিয়েণ্ট হিষ্ট্ৰী বা আমি অসমৰ পৌৰাণিক যিখিনি ইতিহাস সেই ইতিহাসখিনি পঢ়িলে আমি যিবোৰ ডাইনাষ্টি পাওঁ, যেনে বৰ্মন ডাইনাষ্টি বা আমি শালস্তম্ভ ডাইনাষ্টি, পাল ডাইনাষ্টি, এই ডাইনাষ্টিবোৰ সম্পৰ্কে আমি পাওঁ আৰু প্ৰতিটো পৰীক্ষাতে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন দেখিবলৈ পাওঁ। ইয়াতে ৰত্নপাল সম্পৰ্কে প্ৰশ্ন সুধিলে, গতিকে অনাগত সময়ত নীতিপাল, ভাস্কৰ বৰ্মন বা ৰুদ্ৰসিংহ সম্পৰ্কেও পৰীক্ষাত প্ৰশ্ন থাকিব পাৰে। গতিকে সেইবিলাকো আপোনালোকে এতিয়াৰ পৰা পঢ়িলে আপোনালোকে এবাৰ ভালকে চাব।
Next, the POSA system was introduced by Sukapha, Suhungmung, Pratap Singha নে Rudra Singha. এই গোটেই কেইজনৰ ক্ৰনলজিটো যদি মই কওঁ, আচ্ছা ক্ৰনলজি কোৱাৰ আগতে ইয়াৰ উত্তৰটো আমি বুজি লওঁ। ইয়াৰ উত্তৰটো হ'ব চি, প্ৰতাপ সিংহ, বা যাক আমি লগতে কি বুলি কওঁ, বুঢ়া ৰজা বুলি কওঁ। এতিয়া প্ৰতাপ সিংহৰ সময়ছোৱা আপোনালোকে যেতিয়া আহোমৰ ইতিহাস পঢ়িব তেতিয়া গম পাব যে তেওঁৰ বয়স যথেষ্ট হোৱাৰ পাছত তেওঁ ৰজা হৈছিলে, সেইবাবে তেওঁক বুঢ়া ৰজা বুলি কোৱা হয়। আৰু এওঁৰ সময়তেই কি হৈছিলে, আহোমসকলৰ যি আৰ্কিটেকচাৰ, সেই আৰ্কিটেকচাৰৰ জাৰ্নিটো আৰম্ভ হৈছিলে। আৰু কি কি আৰম্ভ হৈছিলে, নাগশংকৰ দেৱালয়, বিশ্বনাথ আৰু নেঘেৰিটিং, এই তিনিটা কথা আপোনালোকে প্ৰতাপ সিংহৰ ক্ষেত্ৰত মনত ৰাখিব। তাৰ লগতে প্ৰতাপ সিংহ ডাঙৰীয়াই পাইক ছিষ্টেম, য'ত আমাৰ কি কৰা হৈছিলে, শ্ৰমদান কৰা হৈছিলে পাইক ছিষ্টেমৰ জৰিয়তে, সেই পাইক ছিষ্টেমৰো ব্যৱস্থা তেওঁ কৰিছিলে। আৰু লগতে আন এটা ছিষ্টেম যিটোক আমি কি বুলি কওঁ, পচা প্ৰথা বা পচা ছিষ্টেম বুলি কওঁ, সেইটো তেওঁলোকে কি কৰিছিলে, আৰম্ভণি কৰিছিলে। আৰু সেই পচা ছিষ্টেমটো সাধাৰণতে কেনেকুৱা ধৰণৰ আছিলে, বিনিময় বা আমি কি বুলি ক'ব পাৰোঁ, কৰ বুলি ক'ব পাৰোঁ। কোনে দিছিলে, যিসকল কৰতলীয়া ৰজা আছিলে, বা বিশেষকৈ আপোনালোকে হিষ্ট্ৰী পঢ়িলে গম পাব, যি দফলা ৰজা, মই এই চেণ্টেন্সটো কোনোবা এখন কিতাপত পঢ়িবলৈ পাইছিলোঁ, যে দফলা কিঙে আহি পেলাই আমাৰ যিবোৰ ভৈয়ামৰ কিং আছে, প্লেইন এৰিয়াৰ যিসকল কিং আছে, তেওঁলোকক আহি পচা দিয়ে, মানে বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে দি যায়। চ' সেইটো আছিলে পচা ছিষ্টেম, আৰু সেইটো কোনে ইন্ট্ৰডিউচ কৰিছিলে, প্ৰতাপ সিংহ ডাঙৰীয়াই কৰিছিলে। নেক্সট, নৰহৰি বুঢ়া ভকত is the person behind the popularization of which dance? তো এটা কথা চাওক, বুঢ়া ভকতৰ কথা কৈছে, গতিকে ইয়াতে কি হ'ব, বাগুৰুম্বাৰ চান্সটো অলপমান কম, দেৱদাসী নৃত্যৰো চান্সটো কম, বা দশাৱতাৰ ডান্সৰো চান্সটো কম। তো আমাৰ হাতত অপশ্যন থাকি যায় কি, ভুৰতাল ডান্স। গতিকে ভকতৰ লগত সাধাৰণতে ভুৰতাল বা তাল এনেকুৱা ধৰণৰ কথাবোৰেই ৰিলেট হৈ থাকে। তো এইটো আমাৰ কি হ'ব, অপশ্যন নাম্বাৰ ডি। গতিকে আপোনালোকে ইতিহাস পঢ়িলে মানে নৰহৰি বুঢ়া ভকত সম্পৰ্কেও আপোনালোকে পঢ়িব। আৰু লগতে মই আৰু দুটা হিণ্ট দি যাওঁ আপোনালোকক, আপোনালোকে অলপমান বৰপেটা সত্ৰ আৰু পাটবাউসী সত্ৰ এই সম্পৰ্কেও অলপমান পঢ়িব, বা এই ভিডিঅ'টো চোৱাৰ পাছতো আপোনালোকে এই দুটা কথা জানিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন, দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনাষ্টি অফ আছাম ৱাজ ডেট অফ দ্য পাল ডাইনাষ্টি, বৰ্মন ডাইনাষ্টি, নৰকা ডাইনাষ্টি, আৰু আছিলে কি, শালস্তম্ভ ডাইনাষ্টি। এই কুৱেশ্যনটো কেইবাবাৰো পৰীক্ষাত আহিছে, আৰু এই কুৱেশ্যনটোত আমি প্ৰত্যেকে ভুল কৰোঁ কি, আমি নৰকাটো চিলেক্ট কৰি দিওঁ, কাৰণ সেইটো তাৰ পৰা নৰকা সুৰৰ কথাটো আমাৰ আহে। কিন্তু নৰকা বুলি কোনো ধৰণৰ ডাইনাষ্টি নাছিলে, আপোনালোকে মনত ৰাখিব। নৰকাসুৰৰ ডাইনাষ্টিটোৰ নাম বেলেগ আছিল। আৰু কি আছিলে আপোনালোকে যদি জানে তলত কমেণ্ট ডাউন কৰি পেলাই জনাব। ইয়াৰ শুদ্ধ উত্তৰটো কিন্তু হ'ব বৰ্মন ডাইনাষ্টি। এই কথাটো ভুল নকৰিব, প্ৰায়ে পৰীক্ষাত মই এই প্ৰশ্নটো দেখিবলৈ পাওঁ, কাৰণ এই কুৱেশ্যনটোত এটা ট্ৰিক্স আছে। ঠিক আছে। নেক্সট, the first rebellion against the British rule in Assam in 1828 was led by, কোনে কৰিছিলে এই কথাটো আহিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোন, গোমধৰ কোঁৱৰ। 1828 চন আমি যদি কওঁ যে 1228 চনত চুকাফাই অসমত প্ৰৱেশ কৰিছিলে, 1253 চনত তেওঁ চৰাইদেউত ৰাজধানী স্থাপন কৰিছিলে, আৰু এই আহোম ৰাজত্বকাল এটা 600 বছৰীয়া শাসনকালৰ অন্তত 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পাছত কি হৈছিলে, অন্ত পৰিছিলে। ঠিক আছে, ইয়াণ্ডাবু ট্ৰিটিৰ পাছত অন্ত পৰিছিলে। সেই সময়ছোৱাত যেতিয়া ব্ৰিটিছসকল আহিলে, আফটাৰ 2 years কি হ'ল, 1828 চনত ফাৰ্ষ্ট ৰিবেলিয়ন হৈছিলে, আৰু কোনে কৰিছিলে, গোমধৰ
কোঁৱৰ আৰু তেওঁক আহোম ৰাজবংশৰে এজন ব্যক্তি হিচাপে মানি লোৱা হয় বা ইতিহাসে মানি লয়। গতিকে সেই প্ৰশ্নটোৰ উত্তৰ শুদ্ধ উত্তৰটো কি হ'ব? গোমধৰ কোঁৱৰ আপোনালোকে মনত ৰাখিব। ক্লাউডেড লিঅ'পাৰ্ড and kept langur are important animals of, ঠিক আছে, important animals of মানস নেশ্যনেল পাৰ্ক, পবিতৰা ৱাইল্ড লাইফ চেংচুৰী নে বৰনদী ৱাইল্ড লাইফ চেংচুৰী? তো ইয়াতে শুদ্ধ উত্তৰটো আমাৰ কি হ'ব? বৰনদী ৱাইল্ড লাইফ চেংচুৰী। লক্ষ্মীনন্দন বৰা is the sole winner of Saraswati Samman Award from Assam till date. For which book did he win it? তাৰমানে ইয়াৰ পৰা আমি গম পালো আমি ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঁই এইসকল ব্যক্তিৰ বিষয়েও আমি কি কৰিব লাগিব? পঢ়িব লাগিব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কায়াকল্প বা কায়কল্প। এতিয়া কায়কল্প শব্দটোৰ অৰ্থ মই বুজাই দিছো আপোনালোকক। কায় মানে হৈছে কি? শৰীৰ, আৰু কল্প মানে কি হৈছে? এটা আমি প্ৰকল্প বুলি যিটো কওঁ তাক আমি প্ৰজেক্ট বুলি ক'ব পাৰো। এই কিতাপখন এখন সায়েন্স ফিকশনৰ কিতাপ হয়। এই কিতাপখনক কি কৰিবলৈ চেষ্টা কৰা হৈছিলে যে এজন বুঢ়া মানুহক কিবা হৰমনেল চেঞ্জ কৰি তেওঁক ডেকা কৰিব পৰা যায় নেকি সেই কথাটোৱে এক্সপেৰিমেণ্ট কৰিছিলে। আৰু তেনেকুৱা এটা কল্প কাহিনীৰ জৰিয়তে এই কিতাপখন লিখিছিলে লক্ষ্মীনন্দন বৰা ডাঙৰীয়াই, যাক আমি এখন কল্প কাহিনীৰ, ঠিক আছে, বা কল্প বিজ্ঞানৰ এখন উপন্যাস বুলি ক'ব পাৰো। খুব ধুনীয়া কিতাপ, আপোনালোকে পঢ়িব। The Borak or Surma River of Kasar originates from কাৰ্বি আংলং, মণিপুৰ, ত্ৰিপুৰা নে খাচী জয়ন্তীয়া মেঘালয়ৰ পৰা আহিছে। ইয়াত কেতিয়াবা আৰু এটা থাকে অপশ্যনত, খাচী জয়ন্তীয়া নাথাকি কেতিয়াবা আপোনালোকে ইয়াতে অপশ্যনটো নাগালেণ্ডো পাব পাৰে। আৰু যদি অপশ্যনটো নাগালেণ্ড আহে তেতিয়াহ'লে আপোনালোকে ভুল অপশ্যনটো চিলেক্ট কৰাৰ চান্সেছ বেছি থাকে। কিয় হ'ব পাৰে সেইটো মই কৈছো। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ কি? মণিপুৰ। এতিয়া আমি যদি বৰাক ৰিভাৰৰ কথা কওঁ তেতিয়াহ'লে বৰাক ৰিভাৰখন আৰম্ভ হৈছে, মই আমাৰ হোৱাটছএপ গ্ৰুপতো আজি মই এটা মাইক্ৰ' নোটছ দিছিলোঁ, তাতো আপোনালোকে এইটো পাব। মণিপুৰৰ যিখন লাইকট হিলছ বুলি এখন হিল আছে, সেই লাইকট হিলৰ পৰা, সিংহাসন ডিষ্ট্ৰিক্টৰ পৰা এই বৰাক ৰিভাৰটো অৰিজিনেট হৈছে। ওপৰ ফালে আছে নাগালেণ্ড, আৰু এই ৰিভাৰটো নাগালেণ্ডৰ ওপৰলৈ গৈ, মণিপুৰৰ পৰা ওপৰলৈ গৈ নাগালেণ্ড মণিপুৰৰ বৰ্ডাৰেদি আহি ক'ত আহিছে? মিজোৰাম আহিছে। তাৰ পাছত এটা টাৰ্ণ লৈছে, টাৰ্ণ লৈ পেলাই সি অসমৰ প্ৰৱেশ কৰিছে। আৰু অসমত প্ৰৱেশ কৰাৰ পাছত অসম পাৰ হৈ বাংলাদেশত নৈখন দুটা পাৰ্টত ভাগ হৈ গৈছে। আৰু পাছত গৈ সি লগ হৈ পেলাই শেষত কি কৰিছে? বে অফ বেংগলত পৰিছেগে। এইটো হৈছে ইয়াৰ কোৰ্চটো, ঠিক আছে, ইয়াৰ নদীটোৰ গতিপথ। এতিয়া ইয়াৰ লগত মই এডিশ্যনেল ইনফৰমেশ্যন কেইটামান আপোনালোকক দি দিওঁ। লাইকট হিলত ই আৰম্ভ হৈছে আৰু তাতে ডিষ্ট্ৰিক্টখনৰ নাম হৈছে সিংহাসন ডিষ্ট্ৰিক্ট। এইটো কথাও আপোনালোকে মনত ৰাখিব। লগতে এই নদীটোৰ আপাৰ কোৰ্চটোক কি বুলি কোৱা হয়? ভোৰে বুলি কোৱা হয় মণিপুৰত, ঠিক আছে। তাৰ পাছত সি আহিছে ইফালে আমাৰ বৰাক ৰিভাৰ বুলি আহিছে, ঠিক আছে। বাকীখিনি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটত আহিছে বা অসমৰ মাজেৰে গৈছে। য'ত এই টাৰ্ণটো লৈছে, টাৰ্ণ লোৱা ঠাইখিনিৰ নাম হৈছে টিপাইমুখ। আৰু টিপাইমুখত এটা ডেম বনাই থকা হৈছে। কেতিয়াবা সোধা যায় যে টিপাইমুখ ডেমটো কোনখন নদীৰ ওপৰত হৈছে। অসমৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছত ই দুটা ভাগত ভাগ হৈ গৈছে। এটা ভাগৰ নাম হৈছে চুৰমা, মোৰ একজেক্ট নহ'ব পাৰে, হয়তো তলৰটো চুৰমা হ'ব পাৰে, কিন্তু দুটা ভাগত ভাগ হৈছে সেইটো আপোনালোকে মনত ৰাখিব, চুৰমা আৰু কুচিয়াৰা। আৰু তাৰ পাছত এইখন ইয়াত গৈ পেলাই কি হৈছেগে? নামটো মেঘনা হৈছেগে। অ'কে, মেঘনা। গতিকে এইখিনি কথা বৰাক ৰিভাৰ সম্পৰ্কে আপোনালোকে মনত ৰাখিব। আৰু এইটো মই নদীৰ গতিপথটো আপোনালোকক কৈ দিলোঁ। যদিও নাগালেণ্ডখন ওপৰত আছে, এইখন কিন্তু আৰম্ভণি হৈছে আমাৰ লাইকট হিলছ মণিপুৰৰ পৰা। তাৰ পৰা সি অলপমান ওপৰলৈ গৈছে আৰু নাগালেণ্ড মণিপুৰৰ বৰ্ডাৰেদি আহি আহি এনেকৈ সি টাৰ্ণিং লৈ অসমত প্ৰৱেশ কৰি ফালে দুটা ভাগত ভাগ হৈ গুচি গৈছে। ঠিক আছে, আপোনালোকে ভালকে চাই ল'ব। বৰাক ৰিভাৰৰ ওপৰতো প্ৰায়ে পৰীক্ষাত প্ৰশ্ন থাকে। হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি formed in Assam during the freedom movement?
চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন। এতিয়া যিটো আপোনাৰ স্বৰাজ পাৰ্টিৰ কথা ক'লে তাৰ লগত ৰিলেশ্যন থকা আমি কি পঢ়িব পাৰোঁ? স্বৰাজ পাৰ্টি, আপোনালোকে পঢ়িব লাগিব আছাম এছ'চিয়েশ্যন, আপোনালোকে পঢ়িব লাগিব অসম ছাত্ৰ সন্মিলন, ঠিক আছে। তাৰ লগত আপোনালোকে পঢ়িব লাগিব যোৰহাট সাৰ্বজনিক সভা, বা আপোনালোকে পঢ়িব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটি। এই কথাবোৰো আপোনালোকে গুৰুত্ব দিব লাগিব। আৰু ইয়াৰ ফাউণ্ডাৰ কোন আছিলে, প্ৰেচিডেণ্ট কোন আছিলে বা কেতিয়া আছিলে, এই কথাবোৰো আপোনালোকে চাব লাগিব, ঠিক আছে। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছো। হু ইজ দ্য ফাৰ্ষ্ট ফিমেল সাহিত্য একাডেমী এৱাৰ্ডি অফ আছাম? তো ফাৰ্ষ্ট ফিমেল সাহিত্য একাডেমী এৱাৰ্ডি হৈছে আমাৰ নলিনীবালা দেৱী বাইদেউ। তাৰ লগতে আপোনালোকে নিৰুপমা বৰগোহাঁই বাইদেউ সম্পৰ্কেও চাব, নিৰ্মল প্ৰভা বৰদলৈ সম্পৰ্কেও চাব, আৰু ৰীতা চৌধুৰী বাইদেউ সম্পৰ্কেও আপোনালোকে কিছুমান কথা জানিবলৈ চেষ্টা কৰিব, ঠিক আছে। তো ইয়াৰ পৰা যদি আমি ডিকোড কৰোঁ তেতিয়াহ'লে আমি চাব লাগিব ফিমেল ৰাইটাৰ্ছ অফ আছামিজ লিটাৰেচাৰ। এইটো এটা টপিক আপোনালোকে পাই গ'ল। এই টপিকটো লৈ আপোনালোকে বিভিন্নজন সম্পৰ্কে, বিভিন্নগৰাকী যিমান কেইগৰাকী আমাৰ ৰাইটাৰ আছে ৱেল নোন, সকলোৰে সম্পৰ্কে আপোনালোকে একোটা নোটছ তৈয়াৰ কৰিব, আৰু সেই নোটছবিলাকৰ জৰিয়তে আপোনালোকৰ কি হ'ব, পৰীক্ষাটোত কি কি লাগিব পাৰে, কি কি আহিব পাৰে আপোনালোকে গম পাব। পানীদিহিং বাৰ্ড চেংচুৱাৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম? অ'কে, আমাৰ এ অপশ্যনটো ভুলবশতঃ ওপৰলৈ গুচি গ'ল, যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু ধেমাজি। এই প্ৰশ্নটো পৰীক্ষাত এটেম্প কৰোঁতে মোৰ ভুল হৈছিলে, আৰু ভুল হোৱাৰ পাছত মই মোৰ লগৰ এজনৰ ঘৰলৈ ফুৰিব গৈছিলোঁ, আৰু সি তেতিয়া মোক কি কৈছিলে, ব'ল আজি আমি পানীদিহিং বাৰ্ড চেংচুৱাৰীখন চাই আহোঁ। মই তেতিয়া তাক কৈছোঁ পানীদিহিংখন তহঁতৰ ইয়াত আছে নেকি? সি কৈছে অঁ। তেতিয়া তাক মই কৈছিলোঁ যে মই যদি তহঁতৰ ঘৰলৈ আগতেই ফুৰিব আহিলোঁ হয় পৰীক্ষা দিয়াৰ আগতে, তেতিয়াহ'লে এইটো মোৰ শুদ্ধ হ'ল হয়, কিন্তু নাহাৰ কাৰণে পৰীক্ষা দিয়াৰ পাছতহে যিহেতু আহিলোঁ, এই প্ৰশ্নটো মোৰ পৰীক্ষাত ভুল হ'ল। গতিকে ইয়াৰ পৰা আমি কি গম পাওঁ, আমি যদি অলপমান ট্ৰেভেল কৰোঁ, ফুৰিবলৈ যাওঁ ক'ৰবাত, তাৰ পৰা আমাৰ পৰীক্ষাত কেতিয়াবা লাভ হয়। তো মোৰ লগৰটোৰ ঘৰ আছিলে ক'ত, শিৱসাগৰত, আৰু পানীদিহিং বাৰ্ড চেংচুৱাৰীখনো ক'ত আছে, শিৱসাগৰ জিলাত আছে। আপোনালোকে সময় পালে কেতিয়াবা যাব, আৰু এইটো প্ৰশ্ন প্ৰায়ে পানীদিহিং সম্পৰ্কে আহি থাকে। আৰু এই পানীদিহিঙৰ লগতে মই আন এটা টপিক আপোনালোকক কৈ দিওঁ, পানীদিহিং বাৰ্ড চেংচুৱাৰী, আৰু আপোনালোকে মনত ৰাখিব শিৱসাগৰতে আছে পহুগড়, যিটো একুৱা পাৰ্ক বুলিও ক'ব পাৰোঁ, বা আমি এটা এনক্ল'জড একুৱা ৱেটলেণ্ড বুলি ক'ব পাৰোঁ। এই পহুগড় সম্পৰ্কেও প্ৰায়ে আমি কাৰেণ্ট এফেয়াৰ্ছত এই বছৰ দেখি থাকিবলৈ পাইছোঁ, গতিকে পহুগড়টো আপোনালোকে জানিব লাগিব, আৰু পানীদিহিং বাৰ্ড চেংচুৱাৰীখন আপোনালোকে জানিলেই, আৰু তাৰ উপৰি অলপমান বেছিকৈ চাই ল'ব। ৰুদ্ৰসিংহ ফাৰ্ষ্ট বিল্ড দ্য ৰংঘৰ উইথ বেম্বো এণ্ড উড, ইট ৱাজ ৰিবিল্ড উইথ ব্ৰিক এণ্ড মৰ্টাৰ বাই, ঠিক আছে। ব্ৰিক আৰু মৰ্টাৰৰ জৰিয়তে এই আমাৰ ৰংঘৰটো কোনে নিৰ্মাণ কৰিছে সেইটো আপোনালোকে পাই যাব। এই গোটেই কুৱেশ্যনটো আপোনালোকে ডিকোড কৰিবৰ কাৰণে আমাৰ এপত আপোনালোকে যাব, তাত ফ্ৰী কোৰ্চেছ বুলি বিচাৰি পাব। ফ্ৰী কোৰ্চেছৰ ভিতৰত উইকলি কাৰেণ্ট এফেয়াৰ্ছ ৰিভিজন পাব, ডেমো ক্লাছেছ পাব, আৰু ইউটিউব PDFs বিলাক পাব, YT PDFs। এই ডেমো ক্লাছত গ'লে মই এটা ক্লাছ তাতে আপলোড কৰি থৈ দিছোঁ আমাৰ লাইভ ক্লাছৰ পৰা, সেইটো হৈছে আণ্ডাৰষ্টেণ্ডিং ফিলচফি অফ আহোম আৰ্কিটেকচাৰ। এইটো আপোনালোকে গৈ পেলাই তাতে চাব, তাত আপোনালোকে বুজি পাব যে আহোম আৰ্কিটেকচাৰত কোনে, কিয়, কেতিয়া, কেনেকৈ আমাৰ আৰ্কিটেকচাৰবোৰ নিৰ্মাণ কৰিছিলে। মই ডিটেইলছত তাত কৈ দিছোঁ, আৰু লগতে ইয়াৰ আনচাৰটো হ'ব কি, প্ৰমত্ত সিংহ। এতিয়া এটা কথা মনত ৰাখক, মই যিটো প্ৰতাপ সিংহৰ কথা কৈ আহিলোঁ, প্ৰতাপ সিংহৰ পাছত আৰ্কিটেকচাৰেল জাৰ্ণিটো আৰম্ভ কৰিছিলে গদাধৰ সিংহই। অ'কে, গদাধৰ সিংহ, আৰু গদাধৰ সিংহৰ পুত্ৰ আছিলে কোন, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই যেতিয়া ৰজা হ'ল, সেই সময়ত কোনো ধৰণৰ আহোম মোগল কনফ্লিক্ট নাই, বা ওচৰ পাজৰৰ যিবোৰ ৰাজ্য আছিলে সেই ৰাজ্যৰ সৈতেও বিশেষভাৱে কোনো ধৰণৰ বিবাদ নাছিলে।
কিন্তু আৰ্লি ফেজ অফ আৰ্কিটেকচাৰ কাৰণে সেইখিনি সময়ত এভেইলেবল কি আছিলে, বেম্বো এণ্ড উড। মই কোৱাৰ কাৰণ আছে কিয় বেম্বো এণ্ড উড বুলি কৈছো। আৰু কি এভেইলেবল আছে, ষ্টোন আছে, শিল, কাঠ আৰু বাঁহ। এই তিনিটা বস্তুৱে আমি কি বুলি ক'ম, ৰুদ্ৰসিংহৰ কেঁচা মাল বুলি ক'ব লাগিব। এতিয়া বেম্বো আৰু উডৰ জৰিয়তে তেওঁ নিৰ্মাণ কৰিছিলে 1 নম্বৰতে ৰংঘৰ, আৰু 2 নম্বৰতে কি কৰিছিলে, কাৰেংঘৰ। অ'কে, আৰু সেই ৰংঘৰটোকে ৰিবিল্ড কৰিছিলে কোনে, প্ৰমত্ত সিংহই। সেই কথাটো আপোনালোকে ইয়াৰ পৰা গম পালে। আৰু শিল আছিলে কাৰণে শিলৰ জৰিয়তে তেওঁ কি কৰিছিলে, নামদাং ষ্টোন ব্ৰিজ নিৰ্মাণ কৰিছিলে। অ'কে, আপোনালোকে আৰু ৰুদ্ৰসিংহ সম্পৰ্কে, তেওঁৰ আৰ্কিটেকচাৰ সম্পৰ্কে বেলেগ একো পঢ়িব নালাগে। ৰুদ্ৰসিংহ ৱাজ এন আনমেৰিড পাৰ্চন। চ' যদি আনমেৰিড হয় তেওঁ, তেতিয়াহ'লে কাক বেছিকে পূজা কৰিব, মাকক, মাদাৰ। আৰু ৰুদ্ৰসিংহৰ মাক কোন আছিলে, জয়মতী। জয়মতীৰ নামত আন দুটা তেওঁৰ আৰ্কিটেকচাৰ আছে। সেই আৰ্কিটেকচাৰ দুটাৰ নাম হৈছে কি, 1 নম্বৰতে হৈছে জয়সাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, আৰু 2 নম্বৰ তাৰ পাৰতে আছে কি, জয়দৌল। ইয়াৰ বাদে আৰু ৰুদ্ৰসিংহৰ বেলেগ একো নাই। আপোনালোকে এই পেজটো যদি আপোনালোকে চাই লয় একবাৰ পৰীক্ষাৰ আগত, আপোনালোকে গম পাই যাব। আৰু লগতে ইমানখিনি মই কৈছোৱে যেতিয়া, গদাধৰ সিংহৰো একমাত্ৰ আৰ্কিটেকচাৰ কি আছিলে, উমানন্দ মন্দিৰ। অ'কে, এই গোটেইকেইটা কথা আপোনালোকে গম পাই গ'ল। আগবাঢ়ো। মিৰ জুমলা ৱাজ চেণ্ট টু ইনভেড আছাম বাই হুম, আকবৰ, জাহাংগীৰ, শ্বাহজাহান নে ঔৰংজেব। তো কোন আহিছিলে, মিৰ জুমলাক পঠাইছিলে কোনে, আমাৰ ঔৰংজেব ডাঙৰীয়াই পঠাইছিলে। তাৰমানে আমি গম পালো কি, ঔৰংজেব যেতিয়া ৰজা হৈ আছিলে সেই সময়ত তেওঁৰ মন্ত্ৰী কোন আছিলে, বা তেওঁৰ লগত কণ্টেম্পৰেৰী কোন হয়, মিৰ জুমলা। এই কথাটো মনত ৰাখিব। আৰু ইয়াৰ লগতে সেই সময়ত আমাৰ অসমৰ ৰজাসকল সম্পৰ্কে আপোনালোকে এবাৰ চাই ল'ব। লাষ্ট কুৱেশ্যন ফ্ৰম টুডেজ ছেশ্যন। ইয়াৰ 1894 ইজ ৰিলেটেড টু পথৰুঘাট, ফুলগুৰি ধেৱা, ৰঙিয়া ৰিভল্ট, নান অফ দিছ। চ' একেবাৰে শেষত কি হৈছিলে, আমাৰ পথৰুঘাটৰ ৰিভল্ট হৈছিলে। এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ পৰা আমি জানিব লগা কথাটো হৈছে পিজেণ্ট মুভমেণ্ট অফ আছাম। পিজেণ্ট মুভমেণ্ট, মুভমেণ্ট বুলি নকয়, এইটো আপৰাইজিং বুলি কয়। অ'কে, পিজেণ্ট আপৰাইজিং অফ আছাম। এই সম্পৰ্কে আপোনালোকে ক্লাছ 9 বা 10ৰ, আইডাৰ 9 অৰ 10, তাৰ যিখন SCERT বুক আছে তাত আপোনালোকে খুব ধুনীয়াকৈ পঢ়িব পাৰিব। ঠিক আছে, চ' বোনাছ কুৱেশ্যন এটা ৰাখিছোঁ। উইথ ৰেফাৰেন্স টু দ্য গুৱাহাটী হাই কোৰ্ট consider the following statements. It was initially located in Shillong. It was later shifted to Guwahati in 1948. ঠিক আছে, অসমীয়াটো মই দেখাই দিছোঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব। এইটো অসমীয়াত দিছোঁ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে তলত কমেণ্ট ডাউন কৰিব। ঠিক আছে, আমাৰ এপটো আপোনালোকে ভিজিট কৰিব। তাত অসম বিষয়ক বুলি এটা মই নতুনকৈ কোৰ্চ, অসম বিষয়ক বুলি এটা নতুনকৈ কোৰ্চ এটা লঞ্চ কৰিছোঁ, সেইটো আপোনালোকে জইন কৰিব পাৰে। আৰু তাৰ উপৰি আপোনালোকে বিভিন্ন ধৰণৰ আমাৰ ফাউণ্ডেশ্যন কোৰ্চেছ চলি আছে, সেয়াও আপোনালোকে এবাৰ চাই আহিব। ঠিক আছে, চ' থেংক ইউ ছ' মাছ এভৰিৱান ফৰ এটেণ্ডিং টুডেজ ছেশ্যন। এই ছেটটো আমি কণ্টিনিউ কৰিম, আৰু আমি পিছত আৰু বেলেগ বেলেগ ধৰণৰ PYQ আলোচনা কৰিম। বহুত বহুত ধন্যবাদ, আপোনালোকৰ ভাল হওক।